হয়, মোৰ নাম শ্ৰী ৰাজেন ডেকা। মই আমাৰ মঙলদৈ সমষ্টিৰ চৰচাপুৰী অঞ্চলৰ মণিতাৰী গাঁও এখন ব্ৰহ্মপুত্ৰ কিনাৰৰ মানুহখিনিৰ আৰু অচল অৱস্থা। ইয়াৰে যিহেতুকে ৰাস্তাৰ কোনো সুবিধা নাই, মেইন ৰাস্তাৰ পৰা বহুতখিনি ভিতৰত সোমাই আহিছে। ইয়াৰ মেইন ৰাস্তাৰ ওপৰত আজি ধৰি লওক কোনো জেগাত সাঁতুৰিবলগীয়া হৈছে, কোনোবা জেগাত হয়তো এককল এক বুক এনেকুৱা হৈ গৈছে। কিন্তু মেইন ৰাস্তাৰ পৰা যিটো আমাৰ ঘৰলৈকে নামি অহা ৰাস্তা, এইটোতো আমি কোনো সম্ভৱেই নহয়, নামি অহাটো বা নামাটো সম্ভৱেই নহয়। ইয়াতে মানে মানুহ থিয়াই তলতে যাব, কিন্তু কলৰ গছ কাটি কিনে এনে ভুৰ বনাই মানুহখিনিয়ে কিবা কৰি পেলাই মেইন ৰাস্তাৰ পৰা এনেকৈ অহা যোৱা কৰিছে। এইটো মেইন ৰাস্তাটোতো জানেই পানী কিমান হৈ গৈছে। আজি 4 দিন হ'লেই, আজি পানী জাষ্ট মানে অকণমান ৰ'ব ধৰিছে, কিন্তু ৰ'ব ধৰিছে এইটো কোনো এটা সুবিধা আমাৰ মানে হোৱা নাই, যিহেতুকে ঘৰৰ ভিতৰৰ পৰা পানী নামাই নাই। ঘৰৰ ভিতৰত আমাৰ এতিয়াও এককল পানী আছেই। গতিকে এনেকুৱা পৰিস্থিতিত আমি এতিয়াও এনেকৈ বাস কৰি আছোঁ। আৰু গৰু ছাগলীবিলাকতো আমাৰ কি অৱস্থা হৈছে, কি কৰিছে, কেনেকৈ ক'ত ৰাখিছে, কোনো হিচাপ নাই। ছাগলী তাগলীৰ হিচাপ নাই, আৰু ৰাখিছে এইটো, কিন্তু খোৱা লোৱাৰ কোনো ব্যৱস্থা নাই। কাৰণ ক'ৰ পৰা ঘাঁহ, ছাগলী গৰুক ঘাঁহ নিদিব ক'ৰ পৰা, যিহেতুকে কোনো ব্যৱস্থাই নাই আমাৰ ইয়াতে নৌকা চৌকাৰ। গতিকে ছাগলী গৰু তেনেকৈয়ে পৰি আছে। হয়তো আৰু 2-1 দিন কিবা গৰু ছাগলী বাচি থাকিব, তাৰপিছতো গৰু ছাগলীও খাব নাপালে বাচি নাথাকে। গতিকে ঠিক তেনেকুৱা মানুহৰ একেই অৱস্থা হৈ গৈছে। মানুহে আজি 4-5 দিনেদি একো খাবই পোৱা নাই বুলি ক'ব পাৰি। তথাপিতো কিবা কৰি ভাল আজি 4 দিনৰ আগতে যি অলপ মানুহে যোগান ধৰিছিলে, বস্তু সুৰক্ষিত হিচাপে ৰাখিছিলে, সেই বস্তুখিনি কিছু হয়তো বেয়াও হৈ গৈছে। তাৰে যি বাচিছে তাকেই 2 দিনত হয়তো খাব লাগিছে, 3 সাঁজ খাইছে 1 সাঁজ। এতিয়া কোনো জনপ্ৰতিনিধি হওক বা MLA হওক, মন্ত্ৰী হওক, কোনো এজন আজিলৈকে দেখা দিয়া নাই, এটা কোনো খবৰ লোৱা নাই। যদি আহিছে ৰাস্তাই ক'ৰবাৰ পৰা কাৰোবাৰ মুখত কেনেকৈ খবৰ লৈছে সেনেকৈও নাজানো, কিন্তু আমাৰ যিহেতুকে আমি বাসস্থানত বা আমাৰ ঠাইত কোনো এজন অহা নাই এতিয়ালৈকে। সাহায্যটো একোৱেই পোৱা নাই। গতিকে তেওঁলোকে যেতিয়া নেকি খবৰে ল'ব অহা নাই, সাহায্য দিব কোনে? গতিকে কোনো অহা নাই আজিলৈকে, প্ৰশাসনৰ মানুহ অহা নাই। গতিকে এনেকুৱা অৱস্থাত, এনেকুৱা পৰিস্থিতিত মানুহখিনি জুৰুলা জুপুৰা হৈ পৰি আছে। ভোটৰ সময়ততো আহিবই তেওঁলোকে, ভোটৰ সময়ত 3-4 বাৰ কৰি দিনত লাগে আহিব। কেতিয়া কেনেকৈ ক'ত আহিব মানে কোনো হিচাপ নাই। তেওঁলোকে আহি পেলাই কি কোনোবাটো হয়তো খণ্ডত কিবা এটা আলোচনা কৰি যাব, আকৌ কোনোবা দিনাখনে আহি পেলাই হয়তো গোটেই মানুহখিনিক একদিন মিটিং কৰি পেলাই আমাক ভোটটো দিয়ক, এনেকুৱা মানে বহুত আৰু সেই সময়ত। গতিকে যেতিয়া নেকি ভোটটো দিয়াৰ পিছতে আমাৰ মানুহখিনি, আমাৰ পাব্লিকখিনি এনেকৈ পৰি আছে, কোনোবা পানী হৈছে, কোনোবা ক'ৰবাত কিবা হৈ গৈছে, কোনোবা মৰিছে, তাৰপিছত আৰু তেওঁলোকৰ প্ৰতি কোনো চিন্তা কৰোঁতে নাই।